উৎকট গৰম প্ৰখৰ ৰদে দহিছে ৰাজ্য চাহিদা বাঢ়িছে শীতল পানীয় কুঁহিয়াৰ ৰস নাৰিকলৰ পানী আদিৰ ইয়াৰ মাজতে উত্তৰ গুৱাহাটীৰ আউনীআটীয় সত্ৰৰ গোবিন্দ উদ্যানত নেমু টেঙাৰ উজান প্ৰতি বছৰে উদ্যানখনত উৎপাদন হয় হাজাৰ হাজাৰ নেমু সত্ৰাধিকাৰ ডক্টৰ পিতাম্বৰ দেৱগোস্বামীয়ে আৰম্ভ কৰা গোবিন্দ উদ্যানৰ ইতিবাচক ফল এয়া বজাৰৰ নেমু আমি তিনিটা যদি নেমু চেপি দিওঁ যিখিনি ৰস ওলাব সেইখিনি কিন্তু আমাৰ ইয়াৰ নেমু এটা নেমুত সেই ৰস পোৱা যায় গতিকে সেইকাৰণে আমাৰ চাহিদা যথেষ্ট বেছি এইকেইদিন উৎকট গৰমৰ কাৰণে আমাৰ প্ৰায় ডেইলি আমি 3000 পৰা 4000 নেমু প্ৰতিদিনে আমি বিক্ৰী কৰি আছোঁ আজি আমি করিব 4-5 মান নেমু ছিঙিছোঁ আৰু এতিয়া বৰ্তমান এক জেগাত জমা কৰি থৈ দিছোঁ আৰু গধূলিলৈকে হয়তো সূৰ্যখিনি চেলি যাব গৰমৰ কাৰণে বৃদ্ধি পাইছে গৰম অতিমাত্ৰা গৰম সকলোৱে নিবু আজি বিচাৰিছে গৰমৰ কাৰণে কাৰণ নিবু পানীটো খালে অলপ শৰীৰৰ কাৰণে ভাল উল্লেখযোগ্য যে উত্তৰ গুৱাহাটীৰ লগতে কামৰূপৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় সত্ৰৰ এই নেমু প্ৰসাদৰ দৰে আদৰ বাঢ়িছে সত্ৰৰ নেমুৰ নিতৌ বিক্ৰী হয় হাজাৰ হাজাৰ নেমু প্ৰখৰ ৰদত এতিয়া ক্ৰমাৎ চাহিদা বাঢ়িছে এই নেমু টেঙাৰ উত্তৰ গুৱাহাটীৰ পৰা নিতুপন মেধি প্ৰাগ নিউজ